বিগ ব্রেকিং নিউজ ভুৰাগাঁও আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীকেইটাৰ নাম ক্ৰমে তৈবুৰ ৰহমান, ইফতিকাৰ ৰহমান আৰু ৰাবুল হুছেইন। সৰবৰাহকাৰীকেইটাৰ পৰা 88 গ্ৰাম ড্ৰাগছ সহ 2খন বাইক আৰু 3টা মোবাইল জব্দ কৰা হৈছে। আৰু ধৃত তৈবুৰ ৰহমান আৰু ইফতিকাৰৰ ঘৰ শৈবৰগাঁৱত বুলি জানিব পৰা গৈছে আৰু ৰাবুল ইছলামৰ ঘৰ বৰালিমাৰীত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৰালিমাৰী অঞ্চলত কিছুদিনৰ পৰা ব্যাপকভাৱে সৰবৰাহ হৈছিল ড্ৰাগছৰ। আনকি ছাত্ৰসকলকো এই সৰবৰাহকাৰীসকলে ড্ৰাগছৰ প্ৰতি আসক্ত কৰাই জীৱন অন্ধকাৰলৈ ঠেলি দিছে। আৰু জানিব পৰা মতে ভুৰাগাঁও আৰক্ষীৰ জালত এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰিছে আৰু ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে তৈবুৰ ৰহমান, ইফতিকাৰ ৰহমান আৰু ৰাবুল ইছলাম। আৰু ৰাবুল ইছলামৰ ঘৰ ভুৰাগাঁৱৰ বৰালিমাৰীত বুলি জানিব পৰা গৈছে আৰু তৈবুৰ আৰু ইফতিকাৰৰ ঘৰ শৈবৰগাঁৱত বুলি জানিব পৰা গৈছে। আৰু সৰবৰাহকাৰী কেইটাৰ পৰা 88 গ্ৰাম ড্ৰাগছ সহ 2খন বাইক আৰু 3টাকৈ মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে। তৈবুৰ আৰু ইফতিকাৰৰ ঘৰ শৈবৰগাঁৱত বুলি জানিব পৰা গৈছে আৰু ৰাবুল ইছলামৰ ঘৰ ভুৰাগাঁৱৰ বৰালিমাৰীত বুলি জানিব পৰা গৈছে। আৰু ব্যাপক পৰিমাণে ড্ৰাগছৰ সৰবৰাহ হৈছিলে লাখৰিঘাটৰ ভুৰাগাঁৱৰ বৰালিমাৰীত। আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ 3টাকৈ ড্ৰাগছ সৰবৰাহকাৰী ভুৰাগাঁও আৰক্ষীৰ জালত পৰিছে।